আমাৰ CI-টোৰ আমাৰ গোটেই বিষয়ববীয়াসকল যৌথ সংগঠনত আমাৰ CRU আৰু CI-টো আমাৰ যিমানবিলাক সংগঠন আছে, মটৰ শ্ৰমিক সংগঠন আছে বা শ্ৰমিক সংগঠন আছে, সকলো আমি যৌথভাৱে একত্ৰিতভাৱে আজি আমি ওলাই আহিছোঁ। আমাৰ এই তিনিচুকীয়া আমাৰ লেবাৰ অফিচৰ সন্মুখৰ কাৰ্যালয়ত আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আজি আমাৰ শ্ৰম কোড বাতিল কৰা প্ৰধান আমাৰ মূল দাবী ৰৈছে, শ্ৰম কোড বাতিল কৰা আৰু BNSৰ যিখন হিট এণ্ড ৰান, সেই ৰানখনত আপোনাৰ সেইখন যদি প্ৰযোজ্য হয়, সেইখন যদি লাগু হয়, তেতিয়াহ'লে আমাৰ চালকসকলৰ কাৰণে বিপদজনক এখন ক'লা আইন বুলি আমাৰ আখ্যা দিছোঁ। ক'লা আইনখন আমাৰ মূৰত জাপি দিব বিচাৰে বিজেপি চৰকাৰখনে। এই আইনখন অতি শীঘ্ৰে বাতিল কৰিবলৈ কৈছোঁ। যদি সেইখন বাতিল নকৰে, তেতিয়াহ'লে কিন্তু আমি চালকসকল বা মটৰ শ্ৰমিকসকল কিন্তু এই মানে পানীত হাঁহ নচৰা অৱস্থা হ'ব। আৰু আমি এই ক'লা আইনখনক অতি শীঘ্ৰে বাতিল কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। এই আইনখন যদি হয় 7 বছৰ মানে আপোনাৰ জেল হ'ব আৰু আপোনাৰ 10 লাখ টকা জৰিমনা, যিটো আপোনাৰ লাগু কৰিছে গভৰ্ণমেণ্টে। আমি সেইখনৰ কাৰণে তীব্ৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিছিলোঁ। আমাৰ চকাবন্ধ কাৰ্যসূচী আমি লৈছিলোঁ সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতত আমাৰ আন্দোলন কাৰ্যসূচী আমাৰ চলিছিলে। সেই আইনখনৰ বিৰুদ্ধে আমি আইনখন বন্ধ কৰিবৰ কাৰণে কৈছিলোঁ, কিন্তু চৰকাৰে আমাৰ কথা নুশুনি এই পুঁজিবিধি বিজেপি চৰকাৰখনে এই আমাৰ মানে অসমৰ আমাৰ যিখিনি খিলঞ্জীয়াৰ চৰকাৰ বুলি কয় বা আমাৰ এই ৰাইজৰ চৰকাৰ বুলি যিখন বিজেপি চৰকাৰখনে কয়, কিন্তু সেইখন ৰাইজৰ চৰকাৰ নহয়, এখন পুঁজিপতি চৰকাৰ হয়। এই চৰকাৰখনে কিন্তু ভেঙুচালি কৰি আছে, আমাৰ শ্ৰমিকসকলৰ ওপৰত মাধমাৰ সুধাই আছে। এই চৰকাৰখনক আমি তীব্ৰ ভাষাৰ আজি প্ৰতিবাদস্থলীৰ পৰা আমি তেখেতলোকক মানে আমি হুংকাৰ জনাইছোঁ। এই আইনখন যদি তেখেতলোকে বাতিল নকৰে বা BNSৰ যিখন হিট এণ্ড ৰান যিখন বাতিল নকৰে বা শ্ৰম কোড যদি বাতিল নকৰে, আগন্তুক দিনত কিন্তু ইয়াতকৈ তীব্ৰতৰভাৱে আমি শ্ৰমিকসকল ঐক্যবদ্ধ হৈ কিন্তু ৰাজপথত ওলাই আহিবলৈ কিন্তু আমি বাধ্য হ'ম। ধন্যবাদ। শ্ৰমিক ঐক্য জিন্দাবাদ।